পড়া বলি আমি সেইটোকে ভাবি পেলাই মানে মেডিকেললৈকে গ'লোঁ ইয়াততো লগ নাপালোৱে ৰঙিয়াত গ'লোঁ ৰঙিয়াত সিহঁতে ইতিমধ্যে ইয়াত এডমিট কৰাইছে সিহঁতে আচলতে মৃত্যু তাই মানে জপিওৱা নাই কোনো কাৰণে সিহঁতে নিজে মাৰি পেলাইছে আমাৰ ছোৱালীটোক মাৰি পেলাইছে সিহঁতে যৌতুকৰ কাৰণে পৰকীয়া প্ৰেমৰ কাৰণে মোৰ ছোৱালীক মাৰি পেলাইছে মোক এই কাৰণে কোনো দিনত তাৰমানে ছোৱালীটো আহিলে মোক ঘৰত কয় দেউতা মোক কিবাকৈ বস্তুখিনি দি মই কিন্তু নিজে বেমাৰী অপাৰেশ্যন হ'ব পৰা নাই মই কি কৰিম কেনেকৈ বস্তুখিনি দিম মই সেইখিনি কথা বুজাওঁ কিন্তু বুজালেও নুবুজে ছোৱালী খালি মোক কয় মায়েও কয় মোক দেউতাও কয় ঘৰত কিন্তু প্ৰথমতে যেতিয়া ৰেজিষ্টাৰ কৰি দিওঁ তেতিয়া সিহঁতক তাৰমানে কোনো একো সম্পত্তি নালাগে যৌতুক নালাগে কিন্তু এতিয়া চব লগা হৈছে সিহঁতক কাৰোবাৰ লগত পৰকীয়া প্ৰেম হৈছে ইয়াত থানাৰ পৰাই মোৰ ছোৱালী একবাৰ উদ্ধাৰ কৰি লৈ গৈছে তাক পৰকীয়া প্ৰেম প্লাছ যৌতুক যৌতুকৰ কাৰণে মোক ঘৰত বইনাকক ধৰি গালি পাৰিছে 3 বাৰ গালি পাৰে কিন্তু মই ৰাইজৰ মানুহক জনোৱা নাই কাৰণ মোৰ সন্মানৰ কথা আছে যোৱাকেইটাই বইনাকক ধৰি গালি পাৰে সৌৰাকেইটাক একদম বেয়া ভাষাটো যিটো আছে বইনাকক ধৰি সেইটো কৈছে সেইটো ধৰি আৰু এই আজি মোটামুটি মোৰ ছোৱালী মৰা আজি 10 দিন 11 দিন হোৱাৰ লগে লগে সি বেলেগ ছোৱালীৰ লগত মদে মাংস খাই মানে পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে তাতে দিছিলোঁ মই কিন্তু সাধাৰণ হিচাপে দিছিলোঁ কাৰণ মোৰ ছোৱালীটো তেতিয়া মই মৰা বুলি ভবা নাছিলোঁ মই হয়তো মাৰিছে কিবা এটা হৈছে সিহঁতে মনততো সন্দেহ সম্পূৰ্ণ সিহঁতে পৰা বুলি কোৱাৰ পিছত মোৰ কাৰণ 6 বছৰে সেইখন বিল্ডিঙত চলিছে কিন্তু কোনোদিনে পৰিব নোৱাৰে আৰক্ষীৰ তদন্ত কেনেকুৱা হৈছে আৰক্ষীৰ তদন্ত ইমান এটা মই ভাল পোৱা নাছিলোঁ প্ৰথমতে কিন্তু যোৱাকালিৰ পৰা অলপ তেখেতসকলে আগবাঢ়িছে মই সেইটো কথা এৰেষ্ট কৰিছে নেকি ল'ৰাজন সেই সংক্ৰান্তত এৰেষ্ট কৰা নাই বেলেগ কাৰণতহে এৰেষ্ট কৰিছে যোৱাকালি সেই পৰকীয়া প্ৰেমত য'ত ধৰাত পৰিছে তাৰ পৰাহে এৰেষ্ট কৰিছে তাইৰ ৰাজে তাৰমানে তাক ধৰিছে ধৰি পেলাই থানাত গতাই দিছে আপোনালোকে কি বিচাৰে এতিয়া মই তাৰ মৃত্যুদণ্ড বিচাৰোঁ পুলিচে আগতে কেছ ৰেজিষ্টাৰ কৰা নাছিল মই প্ৰমোদ বড়ো ছাৰৰ বাইদেউক মই লগ ধৰিছিলোঁ প্ৰমোদ বড়ো ছাৰৰ বাইদেৱে তেখেতৰ পিএৰ দ্বাৰাই মানে কি আছে জিন্তি না কি ফোন তাৰ দ্বাৰাই তেখেতৰ দ্বাৰা ফোন কৰিছিল SP-লৈকে SP ফোন কৰাৰ পিছতে থানাৰ তদন্ত আৰম্ভ হয় মই ভালকৈ মই সেইটো কথা জানো প্ৰথমতে ৰেজিষ্টাৰ কৰা নাছিল মই আজি কি বাৰ আছিল 4 দিনৰ আগতে মই আহিছিলোঁ থানাত মই বোলো কেছ নাম্বাৰটো মই লৈ যাওঁ আজি দিছে মোক কিন্তু কেছ নাম্বাৰটো লৈ যাম সেই তাৰপিছত মই যেতিয়া আহিলোঁ মোৰ দাদা এজনে কৈছিল বোলে কেছ নাম্বাৰটো লৈ কি কেছ দিছে কি হোৱা নাই আমি চাই লওঁ কাৰণ ছোৱালীটো মৰি গ'ল মৰি সেনেকৈ কোৱাৰ পিছত মই কি কৰিলোঁ আহিলোঁ অহাৰ পিছত মই একচুৱেলি মানে যোৱা 19 তাৰিখে ৰাতি এটা ঘটনা হৈছিল শান্তনু মানে ৱাইফ কংকনা দাস ঠিক আছে বিল্ডিঙৰ পৰা পৰা বুলি তেনেকৈ আমাৰ থানাত জনাইছিল গতিকে আমি এইটো মানে এনকুৱাৰী কৰিলোঁ এনকুৱাৰী কৰাৰ পিছত মানে ছোৱালীজনৰ মানে দেউতা পৰা জানিব পৰা গ'ল এই যোৱাকালি যে এইটো মানে যৌতুক দাবী মানে কেতিয়াবা যৌতুক দাবী ঘৰৰ মানে ফাৰ্নিচাৰ চফা ছেট আৰু কিবা কিবি যৌতুক দাবী টাইপ মানে ডিমাণ্ড কৰে বুলিকে প্ৰথমে কোৱা নাছিলে আমাৰ ঠিক আছে গতিকে এই মানে এনকুৱাৰীত মানে এই বস্তুখিনি মানে পোৱা গৈছে ষ্টেটমেণ্টখিনি জবানবন্দীত মানে পোৱা গৈছে গতিকে আমি কেছটো যোৱাকালি কেছ ৰেজিষ্টাৰ কৰিলোঁ ৰেজিষ্টাৰ কৰি পেলাই ল'ৰাটো ধৰি পেলাই আজি মাননীয় মানে ক'ৰলৈ মানে প্ৰেৰণ কৰা হ'ব আৰু তাক মানে 2-3 দিনৰ ৰিমাণ্ডত আনি আমি ভালকৈ মানে এই ঘটনাৰ বিষয়ে সঁচাকৈ যদি মানে বিল্ডিঙৰ পৰাইছে নে না কেনেকৈ মাৰ্ডাৰ হ'ল না কেনেকৈ হ'ল এই বিষয়টো আমি জানিবৰ কাৰণে আমি 2-3 দিনৰ কাৰণে মানে ৰিমাণ্ডত